লোকেল কুকুৰা মাংস বনাবলৈ লৈছোঁ। এইফালে পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া ৰেডি কৰি লৈছোঁ। এইফালে মই বিলাহী দুটা কাটি লৈছোঁ। এইফালে মাংস ৰেডি কৰি ল'লোঁ। মোৰ মছলা সানি লৈছোঁ মই ধুনীয়াকৈ, হালধি নিমখ জোখ দি পেলাই। মাংসখিনি মই ধুনীয়াকৈ মঠি ল'ম, পিঁয়াজ আৰু নহৰু আদাৰ লগত ধুনীয়াকৈ চব একেলগতে মিক্স কৰি মাংসখিনি মঠি লৈছোঁ। এনেকৈ মাংসখিনি মঠি ল'লে মানে খাবলৈ অকণ এক্সট্ৰা এটা সোৱাদ আহে। এতিয়া কেৰাহীতে তেল ঢালি গৰম হ'বলৈ দিলোঁ। লগতে মই দালচেনি আৰু তেজপাত দি ল'লোঁ তেলতে। এতিয়া ইয়াতে মই অকণমান কেঁচা পিঁয়াজ কাটি দি দিছোঁ। দি পেলাই মই ৰঙচুৱা ভাজি ল'ম। ৰঙচুৱা হোৱাৰ লগে লগে মাংসখিনি, মঠি থোৱা মাংসখিনি মই এতিয়া ভাজিম। এয়া মোৰ ৰঙা হৈয়ে গ'ল। এতিয়া মই দি দিলোঁ মঠি থোৱা মাংসখিনি। এয়া মোৰ ধুনীয়াকৈ মাংসটো ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াতে গুটি আলু কাটি লৈছোঁ, গুটি আলু দি দিছোঁ। লোকেল কুকুৰা মাংস খাই বহুতেই টেষ্ট লাগে। আজি ভাত সাজ এনেকৈ খাবলৈ ল'লোঁ। কেনেকৈনো বনালোঁ আপোনালোকৰ ওচৰত ভিডিঅ'টো অকণমান দেখাম বুলি ল'লোঁ। ভাল লাগিলে কমেণ্ট কৰিব, লাইক এটা কৰি দিবলৈ নাপাহৰিব। ইয়াতে মই বিলাহী দুটা দি দিলোঁ, দি পেলাই পানী অকণমান দি উতলাই দিছোঁ। লগতে মই কেঁচা ধনিয়া কাটি ৰেডি কৰি মাংসৰ ওপৰতে দি দিলোঁ। নমাবলৈ হৈ গ'ল আৰু লোকেল মাংসৰ জোলটো খাই বেছি ভাল লাগে, সেইকাৰণে মই অকণমান জোল কৰিছোঁ। এয়া মোৰ মাংস ৰেডি।